নমস্কাৰ সকলোকে আকৌ নমস্কাৰ জনাইছো নতুন এটা ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছো এটো আছিলে কুকুৰাঝাৰত মোৰ বিয়া মেকআপ এটা আছিলে কুকুৰাঝাৰত একচুয়ালি এটো এখন বড়ো বিয়া আছিলে খুব ধুনীয়া এটা অভিজ্ঞতা আৰু নতুন এটা কালচাৰ বড়ো কালচাৰ তেওঁলোকৰ তাত গৈ থাকি মেলি মেকআপ কৰাৰ এটা বেলেগে মানে হুকিয়া অভিজ্ঞতা আছিলে খুব কইনাজনীও ধুনীয়া আছিলে আৰু তেওঁলোকৰ ঘৰত থাকিও ভাল লাগিছিলে এৰ আগদিনা গৈ আমি 2টা বজাত পাইছিলো ৰাতিপুৱা 2টা বজাত আৰু তেওঁলোক ধুনীয়াকৈ ৰৈ আছিল আমাৰ কাৰণে এটো পিছদিনা ৰাতিপুৱাই হেয়াৰ ষ্টাইল কৰি আছো কেনেকুৱা লাগিছে বাৰু আৰু এয়া হৈ গল কইনা ৰেডি এয়া দখনা পিন্ধি মেলি ৰেডি একদম কইনা আৰু খুব ধুনীয়া লাগিছে দখনা জোৰৰ কালাৰ চালাৰ খুব ধুনীয়া আপোনালোকে জনাব হেয়াৰ ষ্টাইল কেনেকুৱা পাইছে আই মেকআপ কমেন্টছ কৰিবচোন খুব ধুনীয়া এটা অভিজ্ঞতা আৰু প্ৰথম যেতিয়া বড়ো একচুয়ালি বড়ো এখন সেকেন্ড বিয়া মোৰ বড়ো আৰু এখন কৰিছিলো মঙ্গলদৈত তাতো খুব ভাল লাগিছিলে খুব নাচিছিলো একচুয়ালি তাতো মই ইয়াত বৰ নচা ভিডিও কৰা নহল এয়া দখনা জোৰ কালাৰ ধুনীয়া খুব ধুনীয়াকৈ কইনাজনী ৰেডি হৈছে মই কৰাই দিছো মেকআপ যিমান পাৰো যিমান চেষ্টা কৰিছো ভাল কৰিবলৈ আপোনালোকে কেনেকুৱা দেখিছে বাৰু খুব ভাল আছিল মানুহৰ আমাক খুব ধুনীয়াকে ৰাখিছিলে আগদিনা আমি গৈ পোৱাৰ পৰা বুলি খোৱা বুৱা একদম পুৰা আৰু খুব ধুনীয়া একদম গাহৰি চাৰি জুনে যি খায় আৰু গাহৰি নোখোৱাৰ কাৰণে মাছ চাছ সব ৰেডি আছিলে এয়া কইনা একচুয়ালি তেতিয়া মেকআপ হোৱাৰ পিছত ফটো শ্বুটৰ কাৰণে পজ দি আছিলে পজ দিয়া সময় কিন্তু মই অলপ ভিডিও কৰি থলো আপোনালোকক দেখাম বুলি পিছতে মানে গুড কৰি ভিডিওটো বনাই শৰ্ট ভিডিওবোৰ আগতে এৰিছো কিন্তু এটো অকমান লং ভিডিও গতিকে কেনেকুৱা লাগিছে বাৰু কইনা গৰাকী ভাল লাগিছে নে এনেকৈ আপোনালোকলৈ অলপ ভিডিও আগবঢ়াই দিও আৰু আপোনালোকৰ ধুনীয়া ধুনীয়া মৰম লগা কথাবোৰে কমেন্টছবোৰে মোক সদায় অনুপ্ৰেৰণা যোগায় মই আৰু কামবোৰ ভালকৈ কৰিব পাৰিম আৰু এটো ভিডিও চাইও আপোনালোকে কমেন্ট কৰিব যদি কিবা ভুল দেখিছেও জনাব একচুয়ালি ভাল লাগিছে বুলি ক'লে আমাৰ ভাল লাগে কাম কৰা নতুন উৎসাহ পাওঁ আকৌ নতুনকে কৰিবলৈ এটা মনত উৎসাহ জাগে এয়া কইনা এতিয়া ৰেডি হৈ আছে ফটো শ্বুট কৰি আছে কেনেকুৱা পাইছে নাজানো আৰু খুব ধুনীয়া একচুয়ালি দখনাৰ কালাৰটো খুব ধুনীয়া আছিল মই খুব ভালকে পিন্ধাব জনা নাছিলো আৰু তেওঁলোকৰ লগৰ ছোৱালীও অলপ হেল্প কৰি দিছিলে দখনাখন পিন্ধোৱাত অকমান যেহেতু বেলেগ সদায় চাদৰ মেখেলা পিন্ধাতকে তেওঁলোকৰ পিন্ধনটো অলপ বেলেগ ধৰণৰ গতিকে হেতু আমাৰ অকমান পাহৰি যোৱা যায় হেতু কাৰণে এতিয়া বাৰ মনত ৰল দুবাৰ যেহেতু দুখন বিয়া কৰিলো মনত ৰল আৰু বড়ো দখনা পিন্ধোৱা এয়া ৰেডি হৈ গল কইনা ফটো পজ দিয়া আছে আৰু পুৰা তাৰ মাজে মাজে ময়ো ভিডিও অলপ কৰিছো তাৰ পিছত ইয়া কুকুৰাঝাৰৰ পিছত আছিলে গুৱাহাটীত আছিলে যেহেতু দৰাঘৰ গুৱাহাটীত তাতে ৰিসেপশন দৰাঘৰ ৰিসেপশনৰ মেকআপটো ইয়াতে আছে আপোনালোকে দেখিব এতিয়ালৈকে ফটোশ্বুট শেষ হোৱা নাই আৰু আমি অহাৰ সময়টো কুকুৰাঝাৰৰ পৰা তেওঁলোকে খুব ধুনীয়াকৈ আৰনাই গিফ্ট কৰিছে আৰু কিবা কিবি খোৱা বস্তু গিফ্ট কৰি পঠিয়াইছিলে বৰ ভাল লাগিছিলে তাৰ পৰা এয়া হৈ গল দৰাঘৰ ৰিসেপশনৰ হেয়াৰ ষ্টাইল কৰি আছিলো সেই সময়ত এয়া হৈ গল হেয়াৰ ষ্টাইল আৰু অলপ বাকি আছে এইখিনি কৰি দিম আপোনালোকে দেখিব আৰু কেনেকুৱা পাইছে এটো হেয়াৰ ষ্টাইলো জনাব অকল ৰেড ৰজতে কৰিছিলো হেদিনা এয়া গতে কাপোৰ কানি পিন্ধি ৰেডি পাটমুগাৰ কাপোৰ যে পিন্ধিছিল খুব ধুনীয়া আৰু সেন্দুৰ তাই লৈ আছিল দে কোনো ভুল ভাবিব নালাগে মই খালি অকমান হেইখনে মিলাই দিছিলো মাংটিকাটোৰ তলত গতিকে বেয়াকৈ নাভাবিব বেয়াকৈ নকব খালি হেই মাংটিকাটোৰ পৰা অকমান দেখিব লাগে যে হেইখন মই অকমান উলিয়াই দিছিলো মানে তাই গম পোৱা নাছিলে কিমানখিনি ওলাব লাগে হেইখন মই আঁকি দিছিলো গতিকে ভিডিওটো চাই কেনেকুৱা পালে কমেন্টছ কৰি জনাব আশীৰ্বাদ কৰিব থ্যাংক ইউ